বানৰ কবলত নুমলীগড়ৰ বিস্তীৰ্ণ অঞ্চল নুমলীগড়ৰ সমীপৰ মহুৰামুখ অঞ্চলৰ মেদক গাঁৱৰ কৃষক ৰাইজৰ মাজত হাহাকাৰ বানত ডুব গৈছে বৃহৎ অঞ্চলৰ কৃষিভূমি বহু কষ্টৰে কৰা বড়ো ধানৰ খেতি চপাবলৈ নাপাওঁতেই গেলাবিল নৈৰ বাঢ়নী পানীত বুৰিল বৃহৎ কৃষিভূমি এককাল পানীৰ মাজত নামি ধান কাটিবলগীয়া হ'ল কৃষকে ওখ ঠাইৰ লগতে পথাৰত ডাং বান্ধি পানীত তিতি যোৱা ধানৰ মুঠি শুকুৱাইছে কৃষক ৰাইজে কি এক জমৰ যতনা ভুগিব লগা হৈছে কৃষকসকলে আপোনালোকে চাওক গেলাবিল নৈৰ বাঢ়নী পানীত এই বিস্তীৰ্ণ কৃষিভূমি বুৰি যোৱাত এতিয়া পানীৰ মাজতে সেই ধান কাটিব লগা হৈছে কৃষক ৰাইজে নুমলীগড়ৰ সংবাদদাতা বিভাস শইকীয়া এই সন্দৰ্ভত আমাক সবিশেষ জনাব গেলাবিলৰ বাঢ়নী পানীৰে নুমলীগড়ৰ কাষৰীয়া মহুৰামুখৰ অঞ্চলৰ মেটক গাঁৱৰ বহুতো কৃষকৰ বড়ো ধানৰ খেতি বিনষ্ট কৰিলে সমগ্ৰ দৃশ্যাংশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছো এই পথাৰডৰাত বহুতো ধান বিনষ্ট কৰিলে সেই বাঢ়নী পানীয়ে কৃষকৰ সপোন সেই সোণগুটি চপোৱাৰ সপোন হৈ থাকিল সকলো সেই বাঢ়নী পানীৰে তেওঁলোকৰ সপোন হেৰুৱাই পেলালে মই স্থানীয় লোক উপস্থিত আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম নমস্কাৰ মই মেদক গাঁও মানুহ আমাৰ বহুত বানপানী আহি পেলাই কৰাদৰাকে বানপানী আহি খেতি চপাব নোৱাৰিলো সব তললৈ গ'ল এতিয়া বানপানী আমাৰ যিটো হাৰাশাস্তি হৈছে আমি মৰি যোৱাই ভাল কিন্তু বাছি কেনেকা থাকিব ইমান টকা পইচা খৰচ কৰি আমি খেতি পাতিলো এই গতিকে আমি মৰি যোৱাই ভাল মুঠৰ ওপৰত এতিয়া হয়দহতে মানে আমি মানে মুটিবিলাক বিচাৰি পোৱা নাই মুটা বিচাৰি পোৱা নাই পানী সব এই ধানবিলাক সব তললৈ গ'ল এটা নাও বটা নাই আমাৰ কেনেকা বিচাৰি আনিমগে এই গতিকে আমি চিন্তা ভাৱনাত মানে ভাত পানী খোৱা মানুহৰ খেতি আপোনাৰ কিমান এতিয়া আমাৰতো লাইনত এইটো জুলুঙাবেটি লাইনত আপোনাৰ 70 ঘৰ মানৰ গৈছে তল 70 ঘৰ হয় তাৰপিছত এইটো চাইডত মানে এইটো 85 জনৰ গৈছে এইটো চাইডৰ হয় বিশেষকৈ ক'ব লাগিব 65 ঘৰ মানুহৰ এই বাঢ়নী পানীৰে ডুব খাই গ'ল চিনচাপ নাইকিয়া হ'ল সেই বাঢ়নীৰ পানীৰ দুখত উটুৱাই লৈ গ'ল সকলো ডুবি আছে আপোনাৰ সেই সোণালী ধান আৰু এগৰাকী বাইদেউ উপস্থিত আছে বাইদেউৰ পৰা জানিব বিচাৰিম বাইদেউ কিমান আপোনাৰ অনিষ্ট কৰিলে ইয়া বাঢ়নী পানী মইতো এতিয়া গোটেই দেখা মতেতো গোটেই সমগ্ৰ ৰাজ্যই গোটেই অনিষ্ট হৈছে এতিয়া গড় কয় বুলি হিচাপ কৰিবলৈতো আৰু গাঁও বহুতখনেই আছে আমাৰ চবৰে অনিষ্ট হৈছে যিটো নেকি পানীটো ইমান সোনকালে গুচি আহিছে আহি পেলাই এতিয়া আমাৰ যি এডৰা গড়ৰ কাকত টিকাগৰীয়াত যি এডৰা আছে এমুটি আছে কেঁচাই পকাই এনেকে কাটি পেলাই আমি উঠাবলগীয়া হৈছে আৰু আমাৰ একেবাৰে গড়ৰ বেটিৰ ওচৰতো পানী পায়ে গৈছে বিশেষকৈ এতিয়া আমি ধান আৰু আমি অন্যমতে চপাব নোৱাৰিলো আৰু উপায় নাই পানীৰ আমি ইমান সমস্যা পানীতো কোনেও ইমান পৰাজিকা মাৰিব নোৱাৰে যিহেতু নেকি এমুটি ওলাই আছে এমুটিটোকে চপাবৰ কাৰণে আমি পানীত পৰি চবেই মতাই মাইকে কষ্ট কৰি আছো সেইটোকে আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো এয়া হৈছে মহুৰামুখৰ এটা অঞ্চলৰ দৃশ্য য'ত এইদৰে এতিয়া ৰাইজে জমৰ যতনা ভুগি নিজৰ খেতিডৰাৰ ধান কাটিবলগীয়া হৈছে আৰু সেই বানত তিতি যোৱা ধান ডাং মেলি শুকুৱাবলগীয়া হৈছে এতিয়া পথাৰৰ মাজতে